এটা সাধাৰণ ভাড়াঘৰ একমাত্ৰ সন্তানৰ পঢ়াৰ স্বাৰ্থতে মাতৃ জোনমণি বৰাই ভাড়াঘৰলৈ জীৱন নিৰ্বাহ কৰি আছে। ব্যক্তিগত এটা প্ৰতিষ্ঠানত এগৰাকী শ্ৰমিক হিচাপে কাম কৰি পোৱা সামান্য পাৰিতোষিকৰে ঘৰখন চলাৰ লগতে একমাত্ৰ সন্তান কুকিক পঢ়াৰ ক্ষেত্ৰত আগবঢ়াই নিবলৈ সক্ষম হৈছে মাতৃ। তেজপুৰত বাস কৰি জীৱন যুঁজত ব্যস্ত এগৰাকী মহিলা আৰু তেওঁৰ মেধাৱী কন্যাৰ কাহিনী এয়া। উল্লেখ্য যে সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত কলা শাখাত তেওঁ আটাইকেইটা বিষয়তে লেটাৰ নম্বৰসহ 92.08% নম্বৰ প্ৰাপ্তিৰে সফলতা আজুৰিবলৈ সক্ষম হৈছে জোনমণি বৰাৰ কন্যা কুকি বৰাই। তেজপুৰৰ শৈক্ষিক প্ৰতিষ্ঠান ইনস্পায়াৰ একাডেমীৰ পৰা শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা কুকিৰ আনকি পঢ়িবৰ বাবে ঘৰত নাছিল এখন পঢ়া টেবুলো। সেয়ে বিচনাখনকে কুকিয়ে কৰি লৈছিল টেবুল। আনকি মেধাৱী ছাত্ৰীগৰাকীয়ে নিজৰ পঢ়াৰ মাজতে আন ছাত্ৰ ছাত্ৰীকহে টিউচন কৰিছিল। কিন্তু এনেবোৰ প্ৰত্যাহ্বানৰ মাজেৰেই নিজে পঢ়া শুনা আগবঢ়াই নিয়া কুকিয়ে এতিয়া অৰ্থনীতি বা ৰাজনীতি বিজ্ঞানক গুৰু বিষয় হিচাপে স্নাতক মহলাত অধ্যয়নৰ সমান্তৰালভাৱে এতিয়াৰ পৰাই প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ বাবেও নিজকে সাজু কৰাৰ লক্ষ্য লৈছে। কিন্তু ইয়াৰ বাবে এই মেধাৱী ছাত্ৰীগৰাকীক আৱশ্যক হৈছে আৰ্থিক সহায়ৰ। নমস্কাৰ, মোৰ নাম শ্ৰী কুকি বৰা। মই তেজপুৰ ইনস্পায়াৰ একাডেমীৰ পৰা পাছ কৰিছিলোঁ, HS পাছ কৰিছোঁ। হয়, মই কলা শাখাৰ পৰা আটাইকেইটা বিষয় লেটাৰ নম্বৰ সহ লাভ কৰিবলৈ সক্ষম হৈছোঁ। তাৰ লগতে মই সৰ্বোচ্চ নম্বৰ লাভ কৰিছিলোঁ ৰাজনীতি বিজ্ঞান বিষয়ত 98% নম্বৰ লাভ কৰিছোঁ। আন এটি বিষয়ত মই 97% নম্বৰ লাভ কৰিছিলোঁ আৰু 2 নম্বৰৰ বাবে মই অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ পৰা বঞ্চিত হৈছোঁ। মই ৰাজনীতি নহ'বা অৰ্থনীতি বিজ্ঞান বিষয়ত স্নাতক মহলাত নাম লিখাম বুলি ভাবিছোঁ। লগতে মই অসমৰ কটন বিশ্ববিদ্যালয়ৰ পৰা কৰাৰ পৰিকল্পনা হাতত লৈছোঁ। হয়। বাকী তোমাৰ এনে হবি কি, মানে কি কৰি ভাল পোৱা? মই আৰ্ট কৰি ভাল পাওঁ। নাই, মই সম্পূৰ্ণ নিজাববীয়াকৈ সৰুৰ পৰাই মানে প্ৰেক্টিচ কৰি তেনেধৰণেই শিকি আহিছোঁ। অলপ জানো আৰু মানে আজৰি সময়ত আৰ্টকে কৰোঁ। মায়ে মোক মানে সকলো পিনৰ পৰাই ছাপোৰ্ট কৰিছিলে। মোৰ মানে আৰ্থিকভাৱেই হওক বা মানে যেনেকৈ নহওক শাৰীৰিক মানসিক সকলো পিনৰ পৰা মায়ে ছাপোৰ্ট কৰি আহিছে। আৰু মা মোৰ ছিংগল মাদাৰ হয়, তেওঁৱে মোক ইমানখিনি পঢ়া শুনা আগবঢ়াই দিছে। মোৰ নাম শ্ৰী জোনমণি বৰা। মই নিজৰ ইণ্ডাষ্ট্ৰীত কাম কৰোঁ, ৱাৰ্কাৰ কৰোঁ আৰু তাতে কাম কৰি ছোৱালীজনীক আজি যিমানখিনি আগবাঢ়িব লাগে পঢ়াই আছোঁ। আৰু পিছলৈকো যিমানখিনি কষ্ট কৰিব লাগে আছে কৰিবতো লাগিব, ভৱিষ্যতৰ কথা এটা আছে। আৰু শিক্ষা মোৰ নহ'ল যদিও মই ছোৱালীজনীকতো আগবঢ়াই নিবই লাগিব। তাৰ বাবে মোৰ দুখো লাগিছে সুখো লাগিছে, তাৰ মাজতে মানে দুখটো লাগিবই। আৰু মানে কি ইমান কষ্ট কৰোঁ ন, নিজনতে ৱাৰ্কাৰহে কৰোঁ। তাৰ মাজতে তাই নিজে অকলশৰে পঢ়ি এটা টিউচন দিব পৰা নাই। তাই নিজে টিউচন কৰি লৈ পেলাই যদি যিখিনি উপাৰ্জন কৰি পেলাই তাই মোক সহায় কৰে পইচা দিয়াত, তাৰ বাবে মোৰ কেতিয়াবা দুখিত। মই অকলে একোতো কৰিব পৰা নাই। যিকেইটা পইচা পাওঁ সেই পইচাৰে ভাড়া ঘৰতো দিবলগীয়া হয় আৰু তাইক স্কুলতো দিবলগীয়া হয়, কলেজতো দিবলগীয়া হয়, অহা যোৱা কৰিবলৈও দিবলগীয়া হয়। এতিয়া মানে সদায় সেয়াকৈ কৰি থাকে। এতিয়া মোৰ ভাবিয়ে মানে কিছুমান পাৰ পোৱা নাই। কাকনো সহায় বিচাৰিম, লাগিব। আৰু মানে তাই CUT দিম বুলি কৈছে। এতিয়া পৰীক্ষা 15 তাৰিখৰ পৰা। এতিয়া পৰীক্ষাটো দিয়ালৈ চিন্তা কৰি আছে। পৰীক্ষাটো দিয়াৰ পিছত কি হয় তাৰপিছতে চিন্তা কৰিব লাগিব। আৰু পঢ়িবলৈতো বহুত মন আছে, বা কটনত পঢ়িব মন আছে। কিন্তু মইতো ইমানখিনি পাৰিম জানো? বৰ্তমান ভাড়াঘৰত আছে। ভাড়াঘৰৰ পৰাই মই তাইক পঢ়াই আছোঁ। আৰু তাই য'ত পঢ়িম বুলি কৈছে মই তাতে দি কষ্ট কৰি হ'লেও পঢ়াই আছোঁ। আৰু তাই পঢ়া মনটো কেতিয়াও মই ভঙা নাই। জুয়ে পুৰা সোণ হৈ জিলিকি উঠা কুকিক আগন্তুক দিনত শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাত বাৰুকৈ প্ৰয়োজন হোৱা আৰ্থিক সকাহ পূৰণ কৰিবলৈ আগবাঢ়ি আহিবনে কোনো সুহৃদ? কুকিক এধানিমান সহায় কৰিবলৈ বিচৰা সুহৃদসকলে তেজপুৰৰ মিছন চাৰিআলিৰ ইউকো বেংকৰ শাখাত একাউণ্ট নম্বৰ 31170110073698 নম্বৰ আৰু IFSC কোড UBC 000317 আৰু মাইক্ৰ' কোড
7840280003 জৰিয়তে আৰ্থিক সহায় আগবঢ়াব পাৰে। তেজপুৰৰ পৰা বিশ্বজ্যোতি কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।